মই অফিলে চাহ বাগিচাৰ স্থায়ী বাসিন্দা আৰু মই বৰ্তমান হস্পিটেলত আছোঁ। কিন্তু আমি বিশেষ আমাৰ অফিলে চাহ বাগিচা হস্পিটেলত আহিছোঁ যেতিয়া যোৱা 17 তাৰিখে ভেকচিনৰ কথা লৈ আহিছিলোঁ। কিন্তু মই এই স্থায়ী বাসিন্দা হিচাপে ক'ব বিচাৰিছোঁ যে আমাৰ বাগানত এতিয়ালৈকে বৰ্তমান ডক্টৰ নাই, কোনো কোম্পানীৰ নাই। তাৰ কাৰণে কিছুমান অসুবিধা হৈছে, যাৰ কাৰণে আমাৰ শ্ৰমিকে ভুক্তভোগী হ'বলগীয়া হৈছে। আৰু কিছুমান এই কোভিডৰ প্ৰটকলৰ কাৰণে আমাৰ যিটো ভেকচিন বা আমুক সুবিধা পাব লাগিছিলে সেইটো সময়মতে আমি পোৱা নাই। কিন্তু সেইটো কিছুমান অসুবিধা আমি দেখা পাইছোঁ। কিন্তু হয়, আপোনাৰ নামটো দাদা? মোৰ নাম শ্ৰী কেশৱ হাঁচি। এই চাহ বাগিচাখন অফুলীয়া চাহ বাগিচা হয়, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত আপোনাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত অফুলীয়া চাহ বাগিচা। ইয়াত কোনো ধৰণৰ কোভিড প্ৰটকল মনা হৈছে নে বাৰু আপোনাৰ বাগানৰ চাহ শ্ৰমিকসকল? নাই, এইটো আমি আমাৰ অফুলীয়া চাহ বাগিচা কিন্তু নিয়মমতে আমি মানি আছো। হয়, কিন্তু যিটো সুবিধাটো পাব লাগিছিলে এই সুবিধাটো আমি পোৱা নাই। আৰু ভেকচিনৰ কথা মতে অকণমান আগতে আপোনাৰ আচ্ছাৰ এজন ছেক্ৰেটাৰীয়ে কৈছিল দুষাৰমান কথা যে ভেকচিন পোৱা নাই। সেই সন্দৰ্ভত আপুনি কেনেধৰণৰ মতামত জনাব? ভেকচিনটো মানে ছাৰ আমি জনাব বিচাৰোঁ যে কি এইদিনাখন 17 তাৰিখে ভেকচিন দিয়া হৈছিলে, 110টা আহিছে ভেকচিন বুলি ক'লে। তাতে আমাৰ শ্ৰমিকৰ যিটো 110টা পাব লাগিছিলে 110টাৰ ভিতৰত আমি এতিয়া বৰ্তমান আমি জনামতে প্ৰায় আমাৰ 110টা শ্ৰমিকে পোৱা নাই। কিন্তু এইটো কিছুমানে বাহিৰা পাইছে বুলি আমি বিশেষ সূত্ৰত গম পাইছোঁ। কিন্তু লিপিবদ্ধভাৱে কাগজ পত্ৰ আমাক দেখুওৱা নাই, কাৰণ সিহঁতি কৈছে যে আমাৰ শ্ৰমিকে পাইছে, কিন্তু সঠিক মতে পোৱা নাই। প্ৰায় 80-90 ভিতৰত আমি পাইছে, কিন্তু বাকী আমাৰ শ্ৰমিকে পোৱা নাই, সিহঁতি বাহিৰা গৈছে বুলি আমি বিশেষ গম পাওঁ। অফুলীয়া চাহ বাগিচাৰ যি এই হস্পিটেল, এই হস্পিটেলত যিহেতু আপুনি আছে বা ময়ো ইয়াত উপস্থিত আছোহি, বহু একাংশ ৰাইজৰ অভিযোগত ইয়াত আহিবলগীয়া হ'ল। কিন্তু ইয়াত ডক্টৰ নাই বুলি আপুনি অকণমান আগতে কৈছে, কিন্তু ডক্টৰ ইয়াত সঠিককে ডক্টৰ নাই নেকি বাৰু চিকিৎসা কৰিবলৈ? আজি আমাৰ 4-5 বছৰৰ হৈ গ'ল, এতিয়ালৈকে বৰ্তমান ডক্টৰ নাই। ডক্টৰ নথকাৰ কাৰণে আমি কিছুমান মানে বহুত ডাঙৰ ডাঙৰ আমাৰ সমস্যাত আমি পৰিছোঁ। আমাৰ প্ৰত্যেক যিকোনো সমস্যা হ'লে আমাক প্ৰায় ডাইৰেক্ট মেডিকেল ৰেফাৰ কৰি দিয়া হয়। আমাৰ ইয়াত ডক্টৰ ইয়াত 4-5 বছৰ ধৰি ইয়াত ডক্টৰ নাই। লগতে আমাৰ আজি 2-3 বছৰ হৈছে আমাৰ কোম্পানীৰো নাই। হয়, আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ আগতে প্ৰায় 2 সপ্তাহমানৰ আগতে ইয়াত 45 এবভ ভেকচিন ইয়াত দিয়া হ'ল। 45 যিটো এইজৰ ওপৰত যিটো ভেকচিন দিয়া হৈছে সেই ভেকচিনটো ইয়াত 99 জন মানে ব্যক্তিক ইয়াত দিয়া হ'ল। যিটো আমি অলফাৰ যোগেদি আমি গম পাইছো, মানে 99টা ড'জ আমি দিলো। হয়, আপোনাৰ নাম? মোৰ নামটো হ'ল গণেশ সূৰ্যবংশী। মই ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যালয় সম্পাদক। আপুনি এই অফুলীয়া টি ষ্ট্ৰীটৰ কৰ্মৰত নেকি? মই ইয়াত মানে ইয়াতে আৰু সংগঠনৰ দায়িত্বত আছো, আৰু এতিয়া লাৰ্ণাৰ পোষ্টত মানে এতিয়া কাম কৰি আছো, বাগানত লাৰ্ণাৰ পোষ্টত আছো। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। বিৱৰি ক'লে ভাল হ'ব। মানে আপুনি বহক, আপুনি থাকিলে ভাল হ'ব। মানে আমি জনামতে আমি যিটো অৱগত হলো যে 17 তাৰিখে যিটো ভেকচিন দিয়া হ'ল অফুলীয়া চাহ বাগিচাত, সেই ভেকচিনটো ৱেলফেয়াৰ মহোদয়ে যিটো এলাউ কৰিলে 18+44 ভিতৰৰ মানুহখিনিক ভেকচিনটো দিয়া হ'ব। তো আমি যেতিয়া সেই য'ত ভেকচিনটো দিয়া হয় তাত আমি উপস্থিত হৈ দেখিলো তাত 45ত এবভ যিটো এজ আছে, 55 হওক 60 হওক তেনেকুৱা ব্যক্তিক মানে ভেকচিনটো সেইদিনাখন ইয়াত দিয়া হোৱা আমি দেখি পালো। সেই কথাটোৱে অৱগত কৰিব পাৰিম। আপুনি সেই কথাষাৰ অৱগত কৰিছে যে আপুনি যেতিয়া এই যিটো কোভিড ভেকচিনলৈ কথাটো ক'লে, কোভিড ভেকচিনলৈ মানে আপোনাৰ গোটেইখিনি ফাৰ্ষ্ট ড'জ দিয়া হ'ল, ছেকেণ্ড ড'জ দিয়া হৈছে নে বাৰু? ছেকেণ্ড ড'জ নাই হোৱা, ফাৰ্ষ্ট ড'জে হয়। এইটো ফাৰ্ষ্ট ড'জে হয়। আৰু যিটো ইয়াৰ আগতে প্ৰায় 2 সপ্তাহমানৰ আগতে ইয়াত 45 এবভ ভেকচিন ইয়াত দিয়া হ'ল। 45 যিটো এইজৰ ওপৰত যিটো ভেকচিন দিয়া হৈছে সেই ভেকচিনটো ইয়াত 99 জন মানে ব্যক্তিক ইয়াত দিয়া হ'ল। যিটো আমি অলফাৰ যোগেদি আমি গম পাইছো, মানে 99টা ড'জ আমি দিলো। মোৰ নামটো হ'ল গণেশ সূৰ্যবংশী। মই ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যালয় সম্পাদক। আপুনি এই অফুলীয়া টি ষ্ট্ৰীটৰ কৰ্মৰত নেকি? মই ইয়াত মানে ইয়াতে আৰু সংগঠনৰ দায়িত্বত আছো, আৰু এতিয়া লাৰ্ণাৰ পোষ্টত মানে এতিয়া কাম কৰি আছো, বাগানত লাৰ্ণাৰ পোষ্টত আছো। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো।